এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু কোৱাড শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত। অসমক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে প্ৰয়োজনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। দৰং জিলাৰ থলপুৰ চাপৰিত বেদখল উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত 2জন লোক নিহত আৰু কেইবাগৰাকীও আহত। কোভিডৰ পৰৱৰ্তী সময়ত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সৰ্বাত্মক নিৰ্দেশনা জাৰি আৰু প্ৰায় 2500 গড়ৰ খৰ্গ ৰাজহুৱাকৈ দাহ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম চৰকাৰক অভিনন্দন। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈও আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 0112397846 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 4দিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে আজি পুৱা ৱাশ্বিংটন ডিচিত উপস্থিত হয়। প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে বৰষুণকো নেওচি ভাৰতীয় সম্প্ৰদায়ৰ শ শ সদস্য বিমানবন্দৰত উপস্থিত হয়। প্ৰধানমন্ত্ৰীৰ বিমানখনে ৱাশ্বিংটনত অৱতৰণ কৰাৰ লগে লগে প্ৰৱাসী ভাৰতীয়সকলে হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয়। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিব আৰু কোৱাড শীৰ্ষ সন্মিলনত ভাগ ল'ব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱাইট হাউছত দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিডে সুগাৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা আছে। আনহাতে আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে হোৱা আলোচনাত দুয়োগৰাকী নেতাই বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ এলেকা অন্বেষণ কৰিব। শ্ৰীমোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব। পৰহিলৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪ সংখ্যক অধিৱেশন সম্বোধন কৰিব। অসমক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে প্ৰয়োজনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবই বুলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। উত্তৰ গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ বৈঠকৰ সামৰণি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত বিজেপি চৰকাৰৰ শাসনকালত ভাৰতীয় সভ্যতা সংস্কৃতি সুৰক্ষিত হোৱাৰ লগতে সমৃদ্ধিশালী হৈছে। বিজেপিৰ 40খন সাংগঠনিক জিলাৰ সভাপতি, ৰাজ্যিক বিষয়ববীয়া, সকলো সাংসদ, বিধায়ক, মন্ত্ৰী, দলৰ মুখপাত্ৰ, বিভিন্ন মৰ্চাৰ সভাপতি তথা সকলো কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত দলৰ সভাপতি ভৱেশ কলিতাই দলৰ সদস্যসকলক আগলৈও দলটোৰ সাংগঠনিক শক্তি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা নেতাসকল উপস্থিত আছিল। এই বৈঠকতে দলৰ সভাপতি শ্ৰী কলিতাই পৰৱৰ্তী কাৰ্যনিৰ্বাহক বৈঠক কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হ'ব বুলিও ঘোষণা কৰে। তদুপৰি ৰাজ্যিক বিষয়ববীয়াসকলৰ বৈঠক প্ৰতি মাহৰ প্ৰথম বুধবাৰে মফচলীয় চহৰত অনুষ্ঠিত হ'ব বুলিও তেওঁ ঘোষণা কৰে। দলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে এতিয়াৰে পৰা সাজু হ'বলৈ সকলোকে আহ্বান জনায়। দৰং জিলাৰ চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত 3 নম্বৰ ধলপুৰ চাপৰিত উচ্ছেদজনিত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত 2জন লোক নিহত আৰু কেইবাগৰাকীও লোক আহত হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোৰ চৰকাৰী মাটি বেদখল মুক্ত কৰিবলৈ যোৱা প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ লোকক অঞ্চলটোৰ একাংশ লোকে বাধা প্ৰদান কৰে আৰু চৰকাৰ বিৰোধী ধ্বনি দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু প্ৰতিবাদকাৰীক বুজনিৰ বাবে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰী সংগঠনৰ নেতাসকলৰ লগত আলাপ আলোচনা চলায়। সেই সময়তে একাংশ উত্তেজিত লোকে আৰক্ষীক আক্ৰমণ কৰি কেইবাগৰাকীও আৰক্ষীক আহত কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে কন্দুৱা গেছ আৰু পিছলৈ গুলী চলাবলৈ বাধ্য হয়। গুলীচালনাত 2জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। ঘটনাটোত গুৰুতৰভাৱে আহত এজন আৰক্ষী জোৱানক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় বস্ত্ৰ আৰু ৰেল ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জাৰদেছে আজি কোকৰাঝাৰ আৰু ওদালগুৰি জিলা ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
তেওঁ কোকৰাঝাৰ জিলাৰ আদাবাৰীত উত্তৰ পূৰ্বাঞ্চল বস্ত্ৰ উদগনি আঁচনিৰ অধীনত বস্ত্ৰ আৰু সাজপাৰ উৎপাদন উদ্যোগৰ আধাৰশিলা স্থাপন কৰে পাছত তেওঁ কোকৰাঝাৰৰ BTC সচিবালয় সভাকক্ষত স্থানীয় শিপিনীসকলৰ লগতে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীমতী জাৰদাসে কয় যে হস্ততাঁত আৰু বস্ত্ৰ খণ্ডই আত্মনিৰ্ভৰ ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু সবকা সাথ সবকা বিকাশ আৰু সবকা সংকল্প মন্ত্ৰৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি সমদৃষ্টি আৰোপ কৰিছে তেওঁ কয় যে অসমত এই খণ্ডত সৰ্বাধিক সংখ্যক পঞ্জীকৃত আত্মসহায়ক গোট আৰু মহিলা নিয়োজিত হৈ আছে BTRত এই খণ্ডটো বিকাশৰ বাবে তেওঁ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে ইফালে মন্ত্ৰীগৰাকীয়ে আজি পুৱা ওদালগুৰি জিলাৰ সাপেখাইটিত থকা ৰেশম বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এৰী মুগা শিল্পৰ বিভিন্ন কাৰিকৰী দিশ পৰ্যবেক্ষণ কৰে তেওঁ লগতে এৰী মুগা পালকসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যাসমূহৰো বুজ লয় পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে বস্ত্ৰ শিল্পৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণৰ বিষয়ে উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সৈতে একেলগে কাম কৰাৰ আশ্বাস দিয়ে ইফালে ৰাজ্যখনৰ ৰেলৰ আধুনিকীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা BTR প্ৰধান প্ৰমোদ বড়ুৱে এই শিল্পৰ উন্নয়নৰ বাবে বহু কৰণীয় থকা বুলি উল্লেখ কৰি বিগত 2 বৰ্ষত লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভাগটোৰ বহু ক্ষতি হোৱা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ জিলা দুখন ভ্ৰমণকালত BTRৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী BTCৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ লগতে কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে কেন্দ্ৰীয় পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কপিল মোৰেশ্বৰ পাটিলে গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিসমূহৰ তথ্য তৃণমূল পৰ্যায়লৈ বিনিময় কৰিবলৈ আহ্বান জনাইছে আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সবকি ৰোজনা সবকা বিকাশ শীৰ্ষক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়তী ৰাজ আঁচনিসমূহৰ বিষয়ে অধিক সংখ্যক জনসাধাৰণ সজাগ নোহোৱাৰ বাবে উন্নয়নত কিছু বাধাৰ সৃষ্টি হৈছে সেয়েহে কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ উন্নয়নৰ লগতে পঞ্চায়তৰ কাম কাজ তথা বিভিন্ন উন্নয়নমূলক আঁচনি সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ পদক্ষেপ লৈছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে গ্ৰামাঞ্চলৰ মহিলাসকলক এনে কামৰ বাবে উৎসাহিত কৰিলে ইতিবাচক ফলাফল আশা কৰা যায় কৰ্মশালাত তেওঁ বিগত বৰ্ষত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ তথ্য দাঙি ধৰে ৰাজ্য চৰকাৰে মুঠ প্ৰায় 600 কোটি টকাৰ প্ৰত্যক্ষ মূল্যৰ প্ৰতিভূতি জমা বিক্ৰীৰ বাবে আগবঢ়াইছে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই এখন প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা মতে 28 ছেপ্টেম্বৰত বহুতৰপীয়া মূল্যৰ প্ৰপত্ৰৰ অধীনত এই মূল্য উদ্ভূত নিলাম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কোৰ বেংকিং সলিউচন অৰ্থাৎ ই-কুবেৰ অনুষ্ঠিত হ'ব অধিক তথ্যৰ বাবে ৰিজাৰ্ভ বেংকৰ ৱেবছাইট www.rbi.org.in ত 23 ছেপ্টেম্বৰত প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তি চাব পাৰে শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি কোভিডৰ পৰৱৰ্তী সময়ত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় সৰ্বাত্মক নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰীগৰাকীয়ে এলানি টুইট যোগে এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই নিৰ্দেশনাসমূহে স্বাস্থ্যকৰ্মীসকলক কোভিডৰ পৰৱৰ্তী সময়ত জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত দেখা দিয়া জটিলতাসমূহ দূৰ কৰি উচিত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিব এই নিৰ্দেশনাৰ ভিতৰত চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে বিস্তৃত পৰামৰ্শ দিয়া হৈছে ইয়াৰ ভিতৰত তাৎপৰ্যপূৰ্ণভাৱে মানসিক স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে কোভিডৰ দীৰ্ঘস্থায়ী আনুষংগিক জটিলতাত ভোগা লোকসকলক সহায় কৰাৰ বাবে এই পৰামৰ্শসমূহ দিয়া হৈছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে ন্যূনতম পাৰ্শ্বক্ৰিয়া আৰু কোনো নেতিবাচক প্ৰভাৱ নোহোৱাকৈ এই চিকিৎসাসমূহ প্ৰদান কৰা হ'ব তেওঁ কয় যে কোভিডৰ সময়ত ষ্টেৰইড দৰে ঔষধ গ্ৰহণ কৰা ৰোগীৰ পৰৱৰ্তী সময়ত হোৱা পাৰ্শ্বক্ৰিয়া ৰোধৰ বাবেও দিহা কৰা হ'ব ৰাজ্যৰ বন বিভাগে কালি প্ৰায় 2500 গড়ৰ খৰ্গ ৰাজহুৱাকৈ দাহ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক প্ৰশংসা কৰিছে এটা টুইট যোগে শ্ৰী মোদীয়ে টিম অসমক ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে তেওঁ কয় যে দেশৰ গৌৰৱ এটা খৰ্গযুক্ত গড়ৰ সংৰক্ষণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমাৰ সংবাদদাতাই জনোৱা মতে কালি 13 কুইণ্টলৰো অধিক খৰ্গ জ্বলাই দিয়াৰ ফলত উৎপন্ন হোৱা 157 কিলোগ্ৰাম ছাইৰে এটি গড় নিৰ্মাণ কৰা হ'ব ছাইৰ সৈতে আন প্ৰয়োজনীয় উপকৰণ মিহলি কৰি এটা পূৰ্ণাংগ গড় নিৰ্মাণৰ বাবে ইতিমধ্যে বন বিভাগে প্ৰস্তুতি আৰম্ভ কৰা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে জনাইছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত জল জীৱন মিছনৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত এই সভাত ৰাজ্যত জল জীৱন মিছনৰ অধীনত হোৱা কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে এই মিছনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। পাছত মন্ত্ৰী শ্ৰী দাসে কেন্দ্ৰীয় পঞ্চায়তী ৰাজ ৰাজ্যিক মন্ত্ৰী কপিল মোৰেশ্বৰ পাটিলকো সাক্ষাৎ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটী পৌৰ নিগমৰ লগতে ৰাজ্যৰ অন্যান্য পৌৰ নিকায়সমূহৰ নিৰ্বাচনসমূহ শীঘ্ৰে অনুষ্ঠিত কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে। কমিটিয়ে আজি ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ আলোক কুমাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত এই কথা উল্লেখ কৰিছে। কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে আজি জখলাবন্ধাত দিনজোৰা কাৰ্যসূচীৰে শিশু মংগল দিৱস উদযাপিত হয়। জখলাবন্ধা গাঁও পঞ্চায়ত কাৰ্যালয় সভাগৃহত অনুষ্ঠিত এই দিৱসৰ লগত সংগতি ৰাখি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে থলুৱা খাদ্য মেলাৰো আয়োজন কৰে। কাৰ্যসূচীৰ অংশ হিচাপে গৰ্ভৱতী মহিলাক পঞ্চামৃত আৰু শিশুৰ অন্নপ্ৰাশন কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। ইফালে দেশজুৰি চলি থকা পোষণ মাহৰ অংশ হিচাপে ৰাজ্যজুৰি আৰম্ভ কৰা পোষণ বাছ যাত্ৰাৰ বাছখন আজি পুৱা নলবাৰী চহৰত উপস্থিত হয়। চহৰখনৰ চক বজাৰত থকা নলবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকলে এটা সমদল কৰি বাছখন আদৰণি জনায়। পাছত বাছখনে জিলাখনৰ বিভিন্ন সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয় ভ্ৰমণ কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহালৰ অধ্যক্ষতাত আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ শ্ৰী দাহালে জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বিপদসংকুল আৰু দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ চিহ্নিত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই স্থানসমূহত প্ৰয়োজনীয় পথ সুৰক্ষাৰ ফলক অৱৰোধক আদি অহা 5 দিনৰ ভিতৰত লগাবলৈ নিগমক নিৰ্দেশ দিয়ে। আনহাতে জিলা পৰিবহণ বিষয়াক বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ সহযোগ 18 বছৰ বয়সৰ ঊৰ্ধৰ ছাত্ৰ ছাত্ৰীসকলক শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে বিশেষ শিবিৰ স্থাপন কৰিবলৈও জিলা উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। বিটিআৰত উগ্ৰপন্থী সংগঠন ULBৰ সন্ধানত বাক্সা আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে। যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই 2জন সন্দেহযুক্ত ULB সদস্য আটক কৰিবলৈ সক্ষম হয়। ধৃত সদস্য 2জন ওদালগুৰিৰ দেওচুঙাৰ দীপক থাপা আৰু বাক্সাৰ দাউৰাঝাৰ গয়াৰীৰ ডাংচৌৰাং বসুমতাৰী ওৰফে শ্বেৰপা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। এই অভিযানত আৰক্ষীয়ে এটা গ্ৰেনেড, 7টা মোবাইল ফোন, ধন দাবী পত্ৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীয়ে ৰাজ্যজুৰি দালালৰ বিৰুদ্ধে ব্যাপক তৎপৰতা বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাতো আৰক্ষীয়ে 22টা মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে। জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আজি সংবাদ মাধ্যমৰ আগত কয় যে নগাঁও দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু অধিক তীব্ৰতৰ হ'ব। উত্তৰ পূৰ্বাঞ্চলীয় মৰকজ মছজিদ সমিতিৰ উদ্যোগত আজি বিয়লি ৰূপহী ছিনিয়ৰ মাদ্ৰাছা প্ৰাংগণত আয়োজিত ড্ৰাগছ বিৰোধী সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে গাঁওৰক্ষী বাহিনীক প্ৰশংসা কৰে। তেওঁ লগতে ড্ৰাগছ নিৰ্মূলকৰণ অভিযানত পাৰদৰ্শিতা দেখুওৱা গাঁওৰক্ষী বাহিনীক পুৰস্কাৰ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। ভাৰতীয় ষ্টেট বেংকৰ নগাঁও চহৰৰ খুটিকটীয়া শাখাৰ উদ্যোগত আজি নগাঁৱৰ দক্ষিণপাট চাৰিআলিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত এখন কৃষক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত দক্ষিণপাট অঞ্চলৰ শতাধিক পুৰুষ আৰু মহিলা কৃষকে অংশগ্ৰহণ কৰে। সন্মিলনত ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়াৰ শাখা পৰিচালক কৃষ্ণ বাহাদুৰ ঠাকুৰীয়ে কৃষকসকলৰ লগত মত বিনিময় কৰাৰ লগতে কৃষি ঋণৰ লাভালাভ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। সন্মিলনত উপস্থিত থাকি খুটিকটীয়া শাখাৰ ক্ষেত্ৰ বিষয়া অৰ্পণ ফুকনে কৃষকসকলক ফচল বীমা কৰিবলৈ আহ্বান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু কোৱাড শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত। অসমক মাদক দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে প্ৰয়োজনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। দৰং জিলাৰ ধলপুৰ চাপৰিত বেদখল উচ্ছেদৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত 2জন লোক নিহত আৰু কেইবাগৰাকীও আহত। কোভিডৰ পৰৱৰ্তী সময়ত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ৰাষ্ট্ৰীয় সৰ্বাত্মক নিৰ্দেশনা জাৰি আৰু প্ৰায় 2500 গড়ৰ খৰ্গ ৰাজহুৱাকৈ দাহ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম চৰকাৰক অভিনন্দন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই।